হেল্ল' গাইজ, কেনে আছে আপোনালোক? আজি এনে আবেলি ফুৰিব ওলালোঁ অকলে আজি। এনে ভাবিলোঁ অলপমান ফুৰি আহোঁ। গমটো পাইছে চাগে এতিয়ালৈকে, হেগৈপাৰাত হ'ব থাৰ্ড কমতাপুৰ মিউজিক ফেষ্টিভেল 2024। এইটো হ'ব হেগৈপাৰা প্লে'গ্ৰাউণ্ডত। ইয়াতে ডান্স প্ৰেক্টিচ হৈ আছে। চাওক, ডান্স হৈ আছে। ইয়াতে আমি নাথাকোঁ, ডান্স চাই কি কৰিম, অকণমান ফুৰি আহোঁ আমি। এতিয়া ক'ত যাওঁ? ঢোলমাৰা ছাইড যাম বুলি ভাবি আছোঁ। ঢোলমাৰাতে অকণমান যাই চাই আহোঁ পৰিস্থিতি কেনেকুৱা হৈ আছে। মাইকটো অপেক্ষা কৰি কৰি মাইকটো ফাইনেলি আহি পাইছে। মাইকটো এতিয়া লগাই কেনে আৱাজটো কেনেকৈ আহি আছে ময়ো নাজানো এতিয়া ভালকৈ। আজি ফাৰ্ষ্ট টাইম মাইক লগাই কেনে কৰি আছোঁ। এইটো আমাৰ চাৰিআলি। এইটো হ'ল বাসুগাঁও মেইন টাউন। নাই, তলেদি যাব লাগিব। ঐ হেল্ল', মই এৰা চাম্পা পাং আৰু অভাৰব্ৰিজেদি নিগিলোঁ, মানে অভাৰব্ৰিজেদি গেলে আৰু একবাৰ পূৰা ইউ টাৰ্ণ মাৰি আহিব লাগে, একদম ঘূৰা হয়। তেতিয়াহ'লে শ্বৰ্টকাট ডাইৰেক্ট আমি পাওঁ। মানে আমি যাব লাগিব কোকৰাঝাৰ লেনত তেতিয়া। ইফালে বাসুগাঁৱত যদি কোনোবা আহে, লাইচেঞ্চ নথকা, হেলমেট নথকা, এইখিনি অলপ ভালকৈ চাই চিতি আহিব। ইয়াতে চেকিং হৈ থাকে তেতিয়াই। গৈ আছোঁ ঢোলমাৰাত। ঢোলমাৰা এটা লগৰ আছে, এই লগৰটো আহিব এতিয়া। এই ক'ল মছজিদ, মইতো চিনি নাপাওঁ কোনটো। নয়া চাৰা বুলি কয়, নয়া চাৰা বুলি ক'ল, কিবা মছজিদৰ কথা ক'ল। মইতো এতিয়ালৈকে নাজানো, দেখা নাই আজিলৈকে মছজিদটো। সেইপিনেদি চিধা গ'লে পাব কোকৰাঝাৰ। আমি চিধা নাযাওঁ, আমি যাম এটি লেফ্ট চাইড। লেফ্ট চাইড চাগে এইটো ৰাস্তা বহলপুৰ, বিলাচীপাৰা চাগে এইফালেও যোৱা যায় এইটো ৰাস্তা। এইখিনি ইমান ধুনীয়া লাগে, ভিউটো বহুত ধুনীয়া, একদম মানে বহুত ধুনীয়া, ক'বই নালাগে আৰু। চাওক আপোনালোকে, এইফালে পাহাৰ, খেতি, ধান, নদী চব আছে। মোৰ টায়াৰটো হোৱা লাগিছিল 150, এতিয়া দেখালোঁ হয় কৰ্ণাৰিং। কাৰোবাৰ বিয়া চাগে। বিয়া নহয়, কিবা পূজা চলি আছে। মছজিদ কোনটো? ইয়াতে মছজিদটো নাই। এটা টাইমত আমিও এনেকৈ চাইকেল দি ঘূৰাই আছিলোঁ ইফালৰ পৰা সিফালে। মানে বেছি দূৰত নাযাওঁ আৰু, এনেই ঘৰৰ কাষতে, আমাৰ গাঁৱতে ঘূৰি থকা আছিলোঁ ইফালে ইফালে। আৰু মায়ে পূৰা গালি দিয়া আছিল। চাওক কিমান ধুনীয়া লাগিছে, চাওক ভিউটো।
অঁ দাদা নয়া চাৰা কোনটাৰে আপোনালোকক দেখাইছোঁ এইটো চকচকা বুলি কয় মানে NTPC যোনটো আছে NTPCৰ চব কি ক'ব এইটো লেতেৰা পানীবিলাক ইয়াতে আহি মানে জমা কৰে আৰু ৰাস্তা এইটোৱে চাগে এইটো হ'ল আশ্ৰমত যায় এইটো ৰাস্তাটো আৰু আমি যাম এইটো চকচকা চাওঁ এইফালেদি উঠিব দিয়ে নে নিদিয়ে আমাক এইটোৱে হ'ল চকচকা চাওক ভিউটো কিন্তু ধুনীয়া 1 নম্বৰ ভিউ ইয়াতে দিনত ভাল নালাগে আবেলি এনেকুৱা সন্ধিয়া টাইমত ভাল লাগে মানে পূৰা বতাহ চতাহ মাৰি থাকে এতিয়া দিনত এতিয়া ইয়াত গছ গছনি একো নাই ইমান গৰম দিয়ে থাকিব নোৱাৰি মানে এইটো চাওক এইটো এই পিনেদি একদম ঘূৰি অহা যায় ইয়াতে ফটোশ্বুট চলি আছে চাগে আমি অলপ ৰখি দিওঁ ইয়াতে লগৰ এটাটোক ইয়াতে মাতো ইয়াতে ভাল লাগিছে জাগাটো চাই লওক আহি পাইছে চাওক চব ফটোশ্বুট কৰিব আহে ইমান ধুনীয়া ভিউ হয় কোনে নাহিব ফটোশ্বুট কৰিব এইটো ফটোশ্বুট কৰিবৰ কাৰণে ভাল আৰু এইটো হ'ল তেল বাছৰ নিঞ্জা টেকনিক এইটো 5 টকাত হ'লেওতো তেলটো বাচি গ'ল হা এতিয়া গৈ আছোঁ আমি ঘৰত এই লগৰ ঘৰত সোমাইছিলোঁ অলপমান ৰেষ্ট ল'লোঁ এতিয়া ইহঁতে অলপমান থৈ আহিব মোক গৈ মানে অকলে ভাল নালাগে না এনেকৈ আহিব লাগে ৰাস্তাটো কিন্তু খালি ভাল আছে কিন্তু এতিয়া অলপমান লাহে লাহে যাম আৰু ইয়াৰ বাইকখন হয় RS 200 BS6 হয় BS6 ফাৰ্ষ্টতে লোৱা মোৰো এইখন ল'ব মন আছিলে কিন্তু মানে এইখন মানে আপডেট হোৱাই নাই যেতিয়াৰ পৰা এনেকৈ ওলাইছে এনেকাই আছে এটলিষ্ট USD ফ'ক দিব লাগিছিল এই যোনটো আগৰ এইটো কি কয় USD ফ'কে কয় চাগে মোৰ ভালকৈ মনত নাই এতিয়া আমাৰ ভাষাত ক'ব গ'লে আগৰ চকাৰটো এনেকৈ RSৰ এক্সজষ্টডাল ভাল লাগে সৰু নাই ডাঙৰ হ'লে কিবা ভাল নালাগে এক্সজষ্টডাল RSটোৱে ল'ব মোৰ ইচ্ছা আছিল কিন্তু RSটো আৰু নল'লোঁ এইখন যেতিয়া দেখা পালোঁ শ্ব'ৰুমত যাই এইখনে আৰু ল'ম বুলি ভাবিলোঁ মানে মোৰ ফেয়াৰিং বাইকটো ইমান এটা ভালো নালাগে হৈ যা সিহঁতে এইফালে যাব এতিয়া মোৰ ভাইজাৰখন খোলা আছিল এতিয়া তেতিয়া মাইকটো আৰু এতিয়া মানে ডিফাৰেঞ্চটো চাওঁ এতিয়া বন্ধ আছে মাইকৰ ডিফাৰেঞ্চটো এতিয়া চালে গম পাম কেনেকুৱা হয় কি হয় ঘৰবোৰত এটাই ঝামেলা মানে মাইক বেলেগ মাইক ছাপৰ্ট নকৰে আৰু এইটো এডাপ্টাৰটো ল'বই লাগিব নহ'লে নহ'ব বেলেগ একো ছাপৰ্ট নকৰে মই ভাবিছিলোঁ কিবা সস্তা যোগাৰ কৰি ল'ম কিন্তু সস্তা যোগাৰটো নহ'ল কামত নিদিল লাষ্টত গৈ উপায় নাই আৰু
এনেকৈ গ'লে মানে মাইলেজটো পূৰা চাট দি দিয়ে আৰু ইমান মাইলেজ ভাল দিয়ে আৰু অলপমান যিমান RPMটো ওপৰত যাব মাইলেজটো কমি আহিব আৰু বহুত পকা আহে হেলমেটটো এইকাৰণে লাগে আৰু এইটো নিজৰ ছেফটিৰ কাৰণেও লাগে আৰু এনেকুৱা পোকবিলাক আছে না সন্ধিয়া টাইমত বহুত আহি চকুত লাগে মুখত একদম মানে চকুত মানে এটা ওলালে এটা সোমাবই আৰু পকা এটা ওলালোঁ এনেকৈ সোমাল আৰু এটা ওলালোঁ আৰু অলপ পিছতে সোমালে আৰু এটা ইয়াৰ পৰা আমি যাম ৰাইট এতিয়া এফালে গ'লে কোকৰাঝাৰ পাব লেফ্ট ছাইডত গ'লে এতিয়া আমি যাম ৰাইট কোকৰাঝাৰ নাযাওঁ যাব লাগিব কেতিয়াবা মোৰ বাইদেউৰ ঘৰ আছে তাতে ভাইজাৰটো লগালে মানে এটাই প্ৰব্লেম হয় এইটো মানে ৰাতি লাইটবিলাক মানে এনেকৈ ৰিফ্লেক্ট হয় মানে চাবই নোৱাৰি একো দেখাই পোৱা নাযায় আৰু কিছুমানে আহে আপাৰত দি মোৰটো দি আপাৰত দিলেতো কেলা দেখা নাপাব কোনোবা আছে এইটো বাৰু অহা নাই আপাৰত ইয়াক কোৱা নাই মই মানে কোনোবাই আছে এনেকুৱা ইমান লেভেল আপাৰত দিয়ে সেইকেইটা ইয়াতেও মোৰ লগ আছে এজন শুভেনজিৎ পণ্ডিত নামৰ ইয়াৰ বান্দৰ চাৰাৰে হয় এই মানে আমি ক্লাছমেট আছিলোঁ যেতিয়া মই ইয়াত বাসুগাঁও হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ তেতিয়া আমি লগত পঢ়িছিলোঁ বহুত ভাল আছিল ল'ৰাটো আৰু কেইটামান লগ আছে মোৰ আগৰ কিছুমানে চাকৰি পাল কিছুমানে বিয়া পাতিল মই এনেকৈ আছোঁ আৰু देखा आपने लापरवाही का नतीजा है আজিৰ ব্লগটো বাৰু অলপমান দীঘল হ'ল মানে এতিয়াও মই এডিট কৰিব মানে ভালকৈ জানা নাই মানে প্ৰথম ন শিকা নাই আগতে এনেকৈ মানে শ্বৰ্টবিলাক বাৰু হৈ যায় মানে এনেকুৱা লং ভিডিঅ'বোৰ এডিট কৰোঁতে অলপমান টাইম লাগে সেইটোৱে আৰু এইটো হ'ল আমাৰ চাম্পাৰ এইটো ব্ৰিজ চাম্পাৰ ৰিভাৰ চাম্পাৰ ব্ৰিজ এতিয়া এইখিনিতে বহুত চেকিং থাকে আবেলি টাইমত একদম একজেক্ট এইখিনি জেগাতে মই 4-5 বাৰমান ফাইন দিছোঁ এইটো জেগাত এই চা কি আপাৰত দিয়ে আছে ইয়াৰ ইয়াৰ লাইটটো বেয়া চাগে বেচেৰা বাসুগাঁও তেল ডিপু এইটো আমাৰ ফায়াৰ ব্ৰিগেড হয় এইটো চাব পাৰে ফায়াৰ ব্ৰিগেডটো হোৱাৰ কাৰণে বহুত ধুনীয়া লাগিছে মানে আগতে নাছিলে মানে সুবিধাও হৈছে ভালো হৈছে একফালেদি মানে দেখাত কৈছোঁ আৰু দেখাটো মানে ধুনীয়া হৈছে বাসুগাঁওটো এইখন নাকত কি বাইক যাই আছে কি হয় এইখন ইলেক্ট্ৰিক চাইকেল ইয়াৰে ভাল হৈছে দে বেটাৰী চাইকেল বাইকে ইমান স্পীডো নহয় নচলে ভালেই আৰু পেট্ৰলৰ খৰচা নাই গেটখন খোলা আছে ৰে আজি ভাগ্যটো ভাল ইমান গেটটো বন্ধ থাকে ইয়াৰে কেতিয়াবাতো ট্ৰেইনে নাহে এনেই বন্ধ কৰি থৈ দিয়ে লাষ্টত আৰু খুলি দিয়ে বাসুগাঁও পালোঁ আমি আহি এইটো চাৰিআলি হয় ইয়াতে 8টা বজাত এটা লাইট জ্বলে তেতিয়া ইমান ভাল লাগে ধুনীয়া লাগে মানে একদম পোহৰ হয় পূৰা কাৰেক্ট 8 PM এইটো লাইটটো জ্বলে এই ডাষ্টাৰখন গাড়ীখন বহুত ডাঙৰ পূৰা চাচোন কিমান জেগা লাগিছে এইটো আমাৰ দিগন্ত দা মই দেখা পাইছোঁ ইয়াক কথা নকৰোঁ আমি ৰাজচাৰাং ফিল্ড পালোঁ ইয়াতে হোলীৰ মেলা হয় বহুত ডাঙৰকৈ আৰু এইটো আমাৰ ৰাজ ঠাকুৰ বাবা মন্দিৰ ইয়াতে হোলী হয় মানে হোলী পূজাটো ইয়াতে হয়
ঠিক আছে গাইজ সকল আমি এতিয়া ঘৰ পালোঁ আৰু আপোনাক নেক্সট ব্লগত লগ পাম আৰু আপোনালোকক